উদালগুৰি কলাইগাঁৱৰ গৰুবন্ধাত পথৰ দুৰৱস্থা জৰাজীৰ্ণ পথৰ বাবে দুৰ্ভোগ ভুগিছে সাধাৰণ ৰাইজে এজাক বৰষুণৰ ফলত যাতায়াত এক প্ৰকাৰ অসম্ভৱ হৈ উঠে স্থানীয় লোকসকলে শীঘ্ৰে পথছোৱা মেৰামতিৰ দাবী উত্থাপন কৰিছে পথছোৱা বিভিন্ন স্থানত সৃষ্টি হৈছে প্ৰকাণ্ড গাঁতৰ যাতায়াতকাৰী ৰাইজে নিত সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে বিশেষকৈ বৰষুণৰ সময়ত পৰিস্থিতি অধিক জটিল হৈ পৰে এই পথছোৱা আমি দেখুৱাইছো পথৰ মাজতে প্ৰকাণ্ড গাঁত প্ৰখৰ ৰ'দেও শুকুৱাব নোৱাৰে গাঁতৰ পানী যাৰ ফলত এতিয়া বিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰী তথা ৰোগীসকলৰ যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে আমি জানাইছো যে দীৰ্ঘ দিনৰে পৰা এই পথছোৱা এনে ধৰণে পৰি আছে কিন্তু মেৰামতিৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই প্ৰশাসনে কিন্তু স্থানীয় বিধায়ক তথা প্ৰশাসনক এই বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে গাঁতটোত কথা ক'বলৈ জানে যিটো বৰ্তমান সময়ত চৰকাৰখন আৰু এই হাইৱেবিলাক ভাল হৈছে যিটো গ্ৰাম্য অঞ্চলৰ ফালে অহাৰ যিবিলাক ৰাস্তা আমি দেখিছোঁ এইটো মই ৰাজ্যিক ৰাস্তাটো 4 নম্বৰ ৰাজ্যিক ৰাস্তা মঙলদৈ ভুটীয়াচাং পথ আমি এই পথটোৰ নামত আমি মূৰচুলি কৰিছিলোঁ এসময়ত যেতিয়া আমি ছাত্ৰ অংশগ্ৰহণ কৰি থাকোঁ বিষয়ে প্ৰত্যেকবাৰ টেণ্ডাৰ পাই কিছুমান কাম কৰিবলৈ আধা কাম আধৰুৱা কৰি থৈ যায় বিশেষ চাওক এইটো বৃহৎ পুখুৰী গাঁত যিহেতু আমাৰ ইফালৰ আমাৰ এইটো ছাইডৰ ইয়াৰ আগৰ পৰাও এই ইয়াৰ পিছতো বৰকলাৰ পৰা কলাগলৈকে যিটো নেকি যোৱাবাৰ বানপানীৰ সময়ত যিটো নেকি ৰাস্তাটো আধা খোৱাইছিল সেই খোৱা ঠাইসমূহতো আজি তাৰিখত তাৰমানে তেওঁলোকে ৰিপেয়াৰিং নকৰিলে ইয়াৰ ফলত আজি কিছুদিন আগতে দুখন এক্সিডেণ্ট হৈছে মানুহ প্ৰথমে প্ৰাণ ৰক্ষা হৈছে কিন্তু চৰকাৰখনত আমি আহ্বান জনাইছোঁ মানুহ নমৰিলেকে সমাধানটো নহয় নেকি এনে কাৰণ এটা মানুহ পৰি এক্সিডেণ্ট মৰিবই লাগিব তেতিয়া চৰকাৰৰ দৃষ্টিগোচৰ হয় যিহেতু আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে অসম ৰাজ্যিকৰ সভাপতিজনো এইটো ৰাস্তাই অহা যোৱা কৰি থাকে লগতে ইয়াৰ লগতে আমাৰ ইয়াৰ ভৈৰৱকুণ্ড যিটো আমাৰ তাৰমানে ঠাইখিনিত বহুত দূৰ দূৰণিৰ পৰা মানুহ পিকনিক খাবলৈ মানুহ আহে এতিয়া গৰমৰ দিন পৰিছে মানুহ যথেষ্ট অহা যোৱা কৰিব সেই মানুহখিনি অহা যোৱা কৰা নাই যিটো